ষোড়শতম আমাৰ সত্ৰ সভা পৰিচালিত হৈ আছে। যোৱা 28ৰ পৰা আজি 29 তাৰিখ দুদিনীয়া কাৰ্যসূচীলৈ আমি গতি কৰিছোঁ। ইয়াৰ পিছত আমাৰ ক'ব গ'লে 6 দিনীয়া কাৰ্যসূচীলৈ আমাৰ বিভিন্ন কাৰ্যসূচী আছে। যোৱাকালি ধৰ্মীয় ৰীতি নীতিৰে আমাৰ মূল এখন সত্ৰৰ ভিতৰলৈ আছে, তাতে আৰিয়া প্ৰজ্বলন হৈছিলে আৰু ইয়াতো আৰিয়া প্ৰজ্বলন হৈছে, তাৰপিছত ভাগৱত পাঠ হৈছে আৰু আজি তাত হোমনাম ব্যৱস্থা বুলি হৈছে। আৰু যিহেতু এখন মুকলি সভাৰ যিটো মুকলি আমাৰ নামঘৰ, ইয়াতো আজি ভাগৱত পাঠ দিনজোৰা হৈ চলি আছে। ইয়াৰ উপৰি আমাৰ এই সত্ৰ সভাখনলৈকে ইয়াৰ ঐতিহ্য এটা আছে, যে ঐতিহ্যটো হ'ল কি, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈকে অকল বহি বাণিজ্যৰ উদ্দেশ্যেৰে নাহে, এইখন ঠাইলৈ আহি আৰু এই নামঘৰটোৰ পৰা এটা সেৱা ভাগি লৈ যাব বিচাৰে গোটেই বছৰটোৰ কাৰণে, তেওঁলোকে প্ৰেৰণা ল'বৰ কাৰণে। আৰু ইয়াত এটা সমন্বয় গঢ় লৈ উঠিছে আৰু এইখিনি কথা চাবৰ কাৰণেও তেখেতসকলে আহে। মই ভাবোঁ অসমৰ ভিতৰত এক নিদৰ্শন বালিকুচি, এই বৃহত্তৰ বালিকুচি অঞ্চল ভৌগোলিক দিশ যদি চাবলৈ যাওঁ, দৰং মানে পূব দিশত দৰং অঞ্চলৰ আপোনাৰ তেনেকৈ বৰবৰী হেঙালপাৰাকৈ আপোনাৰ দুনি দীপিলাকৈ আৰম্ভ কৰি আমাৰ গোটেই নিকটৱৰ্তী যিবিলাক খালিকাজাৰকৈ আৰম্ভ কৰি ঠিক পশ্চিমে যদি চাবলৈ যাওঁ আমি মুক্তাপুৰ, তেনেকৈ নসত্ৰ ইত্যাদি, আৰু এইফালে আপোনাৰ উত্তৰে চাবলৈ যাওঁ যদি আপোনাৰ ঢুলিয়াৰা পৰ্যন্ত প্ৰায় ইয়াত 25খন গাঁৱৰ লোকৰ এটা হেৰি আছে, আস্থাৰে গঠিত এখন সমাজ। আৰু এই সমাজখনত এটা আটাইতকৈ মানে সম্প্ৰীতি যিটো ভাৱ, আৰু যিখন আমাৰ পৰিচালনা সমিতি, এই পৰিচালনা সমিতিখনত আমাৰ সম্পূৰ্ণভাৱে আমাৰ মুছলমান ভাইসকল জড়িত। ইয়াত আমি সেইটো বুজি নাপাওঁ আৰু বুজাবলৈ আমি প্ৰয়াস নকৰোঁ, আৰু ৰাইজে বুজি নাপায় ইয়াত হিন্দু মুছলিম কোন আছিলে। ঠিক তেনেকৈ আমি এটা সমন্বয়ৰ সৃষ্টি মই ভাবোঁ গঢ়ি উঠিছে ইয়াত। আৰু ইয়াৰ লগে লগে আমি এটা কালচাৰেল অনুষ্ঠান এটা গঢ় লৈ উঠিছোঁ ইয়াত আমাৰ মেজৰিটি মুছলমান ল'ৰা ছোৱালীও আছে, হিন্দু ল'ৰা ছোৱালী আছে, আৰু এইবিলাকক এটা নিদৰ্শন দিব বিচাৰিছোঁ অনাগত দিনত, যাতে সমন্বয় বা সম্প্ৰীতিটো অটুট ৰাখিব পাৰে তেওঁলোকে, তাৰ এটা নিদৰ্শন দিবৰ কাৰণে আমি বিভিন্ন কালচাৰেল অনুষ্ঠান ইয়াত সৃষ্টি কৰিছোঁ। আৰু আমাৰ এই সমিতিখনে ইয়াত প্ৰায় 50জনীয়া এখন সমিতি আছে, আৰু এই সমিতিখনত আমাৰ যিবিলাক বিষয়ববী আছে তেওঁলোকে নিয়াৰিকৈ নিজৰ কৰ্তব্যৰে পালন কৰি সভাখনৰ সকলো দিশ সুস্থ ৰক্ষা কৰিছে। তাতোকৈ এটা আনন্দৰ কথা হৈছে, এতিয়া আমাৰ পৰিৱেশ এটা সুচল হৈছে, অনুষ্ঠানটোত পৰিৱেশ সুচল হৈছে। দৰং কামৰূপৰ সীমাৱৰ্তী অঞ্চল, ই এটা সঁচাকৈ বৰ আনন্দৰ কথা হৈছে। আৰু দৰঙৰ বেছি সংখ্যক লোকে এটা কালচাৰেল ৰক্ষা কৰিছে আমাৰ সভাখনত। কালচাৰেলটো হৈছে যে ইয়াৰ বাচন বৰ্তন কিনে, তেখেতে বছৰত এপদ হ'লেও বাচন কিনিব দৰঙৰ সমাজখন, কিন্তু এইটো আমি স্বীকাৰ কৰিব লাগিব। তেনেকৈ ই এটা দিশ হয়, ইয়াত দামৰ কথা নাচায় তেওঁলোকে, আৰু ইয়ালৈ আহি তেওঁলোকে বাচন বৰ্তন কিনি ইয়াত এটা আনন্দৰে তেওঁলোকে প্ৰীতিভোজনো কৰে, ঠায়ে আমি দেখিছোঁ তেনেকৈ পিকনিক সদৃশ কৰে। আৰু এইটো এটা সময়, এটা সুন্দৰ পৰিৱেশ, ঠাণ্ডা গৰমৰ এটা নিৰ্দিষ্ট সময়ত মানে উপবিষ্ট হয় এই অনুষ্ঠানটি। আৰু এজন আমাৰ এই সত্ৰৰ পৰিচালক আছিলে সেই সময়ত অৰ্জুন দেৱগোস্বামী, তেখেতৰ আজি মৃত্যু তিথি, আৰু মৃত্যু তিথিত অমাৱস্যাৰ দিনৰ পৰা আৰম্ভ হয়, আৰু তাৰ পৰা এই সভাখন তেনেকৈ আমাৰ 6 দিন ধৰি এই অনুষ্ঠানটো চলে। দুটা দিশত, এটা হ'ল সামাজিক ঐক্য সংহতি ৰক্ষা কৰিছোঁ, আন এটা হৈছে কি আধ্যাত্মিক দিশৰ আমি এটা বিশেষ দিশ আমি ইয়াতে লৈ যাবলৈ বিচাৰিছোঁ, যে ধৰ্মৰ লগত মানুহ কৰ্ম থাকিব লাগিব, কৰ্মৰ লগত মানুহৰ সংস্কৃতি থাকিব লাগিব। এই আটাইখিনিক দোলন বান্ধি আমি গতি কৰাৰ এটা প্ৰয়াস কৰিছোঁ। নমস্কাৰ, থেংক ইউ।